আমাৰ অইলৰ যিটো আমাৰ ড্ৰোনৰ পাৰ্টি আছে, ড্ৰোনৰ পাৰ্টিটোৱে আমাক ড্ৰোনখন উৰাওঁতে ড্ৰোনৰ পাৰ্টিয়ে মানে বাগানৰ মাজত 6টামান ব্যক্তি প্ৰত্যক্ষ কৰিলে। প্ৰত্যক্ষ কৰাৰ পাছত আমাক ড্ৰোনৰ পাৰ্টিটোৱে ইনফৰ্মেশ্যন দিলে যে বাগানৰ মাজত আপোনাৰ দা লৈ কিনি আৰু গেলন দেখিছে। দাহে আৰু গেলনে মানে প্ৰত্যক্ষ কৰিলে। কৰাৰ পাছত আমি ক'লোঁ যে তেতিয়া ঠিক আছে, আমি কোনফালেদি যাব লাগিব, সেইটো লোকেশ্যন আমাক শ্বেয়াৰ কৰিলে। সেই লোকেশ্যনৰ মতে আমি আপোনাৰ বাগানৰ মাজেদি আহি আমি তেওঁ এজনক মানে প্ৰথমতে আমি যেতিয়া 6জনমান আছিলে, 6জনমান পলাই যেতিয়া এজনক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ, আৰু বাকী যেতিয়া 5জন পলাই মানে আন্ধাৰৰ সুযোগ ল'লে আৰু বাগান ঘৰো আছে, বাগানৰ নলা দি সোমাই কিনি মানে পলাই যাবলৈ সক্ষম হ'ল। আমি এতিয়া 12টা ফুল গেলন 50 লিটাৰ আৰু আপোনাৰ হোচ পাইপ প্ৰায় আপোনাৰ 400 মিটাৰ মান, মানে এপ্ৰক্সিমেটলি 400 মিটাৰ মান হ'ব অনুমানিক, আৰু আপোনাৰ খালী গিলান আমাৰ 4টা। তাৰপাছত আৰু চুৰজনৰ আমি সোধ-পোছ কৰা মতে চুৰজনৰ নাম আপোনাৰ ৰঞ্জিত বৰুৱা বুলি কৈছে, তেখেতৰ নাম বৰুৱা হোলা। আৰু তেখেতে আমাক তেখেতক সোধ-পোছ কৰাত তেখেতে ভালেকেইজনৰ নামো আমাৰ হাতত আৰু আপোনাৰ প্ৰশাসনৰ হাতত কৈছে। আৰু যেতিয়া আমি ধৰোঁ চুৰজনক কৰায়ত্ব কৰোঁ, তেতিয়া লগে লগে আমাৰ IC ছাৰক আমি বিধানসভা IC ছাৰক ফোন কৰোঁ। তেখেতে ততাতৈয়াকৈ বিধানসভা IC ছাৰ আমাৰ মাজত ঘটনাস্থলীত উপস্থিত হয়। আৰু উপস্থিত হৈ কিনি চুৰে যেনেকৈ বস্তুটো দেখাই দিয়ে তেনেকেই চুৰে দেখাই দিওঁতে আমি গেলনকেইটা চুৰে দেখাই দিয়া মতে আমি পাবলৈ সক্ষম হওঁ। আৰু আপোনাৰ যিকেইটা পাইপ আছে তেনেকৈ পাইপে আমাক চুৰজনে দেখুৱাই দিয়াত আমি টেপিং পইণ্টটো পাবলৈ সক্ষম হওঁ চুৰজনে দেখাই দিয়া মতে। আৰু আমাৰ যিটো ৰঞ্জিত বৰুৱাই আমাৰ তথ্য দিছে, আমাৰ প্ৰায় ওদালগুৰিও তথ্য তেখেতে আমাক দিছে, তেখেতে জানিব দিছে। ওদালগুৰি আমাৰ টেঙা থানা আণ্ডাৰত অন্তৰ্গত। আৰু তেখেতে মানে আপোনাৰ 6-7জনৰ চুৰৰ নাম দিছে আৰু মালিকজনৰ নামো দিছে। আৰু তেখেতে মানে কোৱা মতে যে মালিক 20টা গেলনত সিহঁতি তেল কাটিছিলে। 20টা গেলনৰ আপোনাৰ 8টামান গেলন সিহঁতি মানে যোনজন মালিক তাহাঁতৰ মালিকে মানে তাহাঁতৰ যোনজন লিডাৰ গাড়ীত লৈ যাবলৈ সক্ষম হৈছে। কলা গাড়ীখন বুলি কৈছে, আপোনাৰ মানে প্ৰাইভেট গাড়ী হয় কলা, সেইখন গাড়ীত লৈ যাবলৈ সক্ষম হৈছে। ৰাতি আপোনাৰ প্ৰায় আমি মানে 3:30মান বজাত আমি চুৰজন ধৰিবলৈ সক্ষম হওঁ। আৰু আমাৰ যিটো আমি 3টা পাৰ্টি আছিলোঁ, আপোনাৰ বাইক পেট্ৰলিং পাৰ্টি, টাচ আপোনাৰ AISF পেট্ৰলিং পাৰ্টি, আৰু তাই আপোনাৰ ICS গাৰ্ডৰ। তাৰপিছত আমাৰ যোনজন আমাৰ বিধানসভা IC ছাৰ লগে লগে উপস্থিত হয় ঘটনাস্থলীত। আৰু আহি কিনে আমি বস্তুবিলাক আৰু আপোনাৰ উদ্ধাৰ কৰা সামগ্ৰীবিলাক OC ছাৰকে আমি ইয়াতে আমি দিওঁ। বিগত বহু সময়ৰ পৰা যিহেতু এই অঞ্চলটোত তেল চুৰি চক্ৰতা সক্ৰিয়ভাৱে চলি আছিলে, তাৰ আঁৰত তেওঁলোকে বুলি ক'ব বিচাৰে নেকি? তেখেতলোকৰ আঁৰত এওঁলোকে হয়। আৰু যোনজন মানে আমাৰ টেপিং পইণ্ট বহায়, সেই টেপিং পইণ্ট বহোৱাজনৰ লগতে এজন আহিছিলে। আৰু সেইজনৰ নামটো আপোনাৰ জানটো আছিলে, জানটো হাজৰিকা। আৰু তেখেত মানে বৰুৱা হোলাই পানীতোলা বৰুৱা হোলা হয়। আৰু তেখেতৰ লগতে একেখন স্কুটিত আহিছিলে। আমি স্কুটিখনো পাইছোঁ, স্কুটিখনো জব্দ কৰা হৈছে। আপোনাৰ স্কুটিখন মানে আমাৰ চাবিটো এজনৰ ওচৰতে আছিলে। স্কুটিখন মুৰা লাইনৰ 1 নম্বৰ লাইনত স্কুটিখন মানুহৰ ঘৰত মানে স্কুটিখন থৈছিলে, তাহাঁতি লুকুৱাই থৈছিলে মানে। এইটো মই সেনেকে নাই অহা, মই মাল খাই ফিটিং আছোঁ তো, জানটো হাজৰিকাই মই স্কুটিত তুলি লৈ আনিলে, ব'ল এফালে যাওঁ বুলি ক'লে। কৈছে কি পইচা 1000 দিম, ব'ল যাওঁ সেয়ালে বুলি ক'লে। মই আহিলোঁ, আহি মেলি সেইটোৱে কাটে, তেল কাটে। মই মোক হেৰি ধৰ ৰখাই থৈছে, সেইটো কাম কৰিছে। পলালে হেৰি, মইতো ৰাস্তা চিনি নাপাওঁ। এই 12টা মাল পাইছে, 4টা খালী গেলান পাইছে, পাইপ পালে। আৰু বালিচান অঞ্চলত আৰু আছে নেকি জেগা এনেকুৱা? নাজানো, ওদালগুৰি সংক্ৰান্তত ওদালগুৰি ফালে যায় নেকি আপুনি? নাজানো।